নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 6 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। অসমৰ বিভিন্ন প্ৰান্তত অনুভূত হৈছে ইটোৰ পিছত সিটো ভয়ংকৰ ভূমিকম্প আৰু তাৰ পাছতেই আন এটা বেয়া খবৰ আহি পৰিছে। অসমত ৭তকৈ অধিক প্ৰাবল্যৰ বৰ ভূমিকম্পৰ সম্ভাৱনা আছে। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ, যিকোনো মুহূৰ্ততে পুনৰ অসম কঁপাব পাৰে বৰ ভূমিকম্পই। অসমত ৭তকৈ অধিক প্ৰাবল্যৰ ভূমিকম্পই কঁপোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। অসম তথা উত্তৰ পূবত খগন ভূমিকম্পৰ মাজতে বিস্ফোৰক তথ্য এতিয়া পোহৰলৈ আহিছে। ৩০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ কপিলী ফল্টজনক অতি স্পৰ্শকাতৰ বুলি দাবী কৰা হৈছে। কপিলী ফল্ট জোনতেই বিগত বৰ্ষত অনুভূত হৈছে কেইবাটাও ভূমিকম্প। ২০২১ চনত শোণিতপুৰত ৬.৪ প্ৰাবল্যৰ ভূমিকম্পও কপিলী ফল্ট জোনৰে অংশ আৰু কপিলী ফল্টক আটাইতকৈ বেছি ভূমিকম্পনীয়ভাৱে সক্ৰিয় ফল্ট হিচাপে চিনাক্তকৰণ কৰা হৈছে আৰু গৱেষকৰ মতে এই ফল্ট দুৰ্বল হোৱাৰ বাবেই ভৱিষ্যতে ৭ প্ৰাবল্যৰ বৃহৎ ভূমিকম্পৰ সম্ভাৱনা আছে। পশ্চিম মণিপুৰৰ পৰা ভূটান, অৰুণাচল আৰু অসমলৈকে কপিলী ফল্ট জোনত বিস্তৃত। উল্লেখযোগ্য যে 1984 চনৰে পৰা উক্ত স্থানত অনুভূত হৈছে কেইবাটাও সৰু বৰ ভূমিকম্প। কপিলী ফল্ট জোনৰ অভিকেন্দ্ৰত প্ৰায় ৭৫ বছৰৰ ব্যৱধানত দুটা বৃহৎ ভূমিকম্প। আৰু এটা ব্ৰেকিং নিউজ হৈছে জামিন নাপালে USTMৰ স্বত্বাধিকাৰী মহবুবুল হকে। আজিও জামিন নাপালে মহবুবুল হকে। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো, সম্পূৰ্ণ নহল মহবুবুল হকৰ গোচৰৰ শুনানি। পৰৱৰ্তী শুনানি অনুষ্ঠিত হ'ব 11 মাৰ্চত। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। পাথাৰকান্দি গোচৰত কেছ ডায়েৰী বিচাৰিলে আদালতে। এটা বিশেষ খবৰ, ইতিমধ্যে প্ৰথমটো গোচৰত মহবুবুল হকে লাভ কৰিছিল জামিন, কিন্তু আজিও জামিন নাপালে মহবুবুল হকে। সম্পূৰ্ণ নহল মহবুবুল হকৰ গোচৰৰ শুনানি। পৰৱৰ্তী শুনানি অনুষ্ঠিত হ'ব অহা 11 মাৰ্চত। পাথাৰকান্দি গোচৰত কেছ ডায়েৰী বিচাৰিছে আদালতে। আন এটা খবৰ হৈছে ডিটেনশ্যন কেম্প। ভোটাৰৰ সৃষ্টিকৰ্তা হৈছে কংগ্ৰেছ। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে এগৰাকী বিজেপি নেতাই। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে একশ্যন লৈছে কেৱল বিজেপিয়ে। এই মুহূৰ্তে জনাই আছো ডাঙৰ খবৰ, ডিটেনশ্যন কেম্প ডি ভোটাৰৰ সৃষ্টিকৰ্তা কেৱল মাত্ৰ কংগ্ৰেছ চৰকাৰেই আছিল ডিটেনশ্যন কেম্প ডি ভোটাৰৰ সৃষ্টিকৰ্তা। ডিটেনশ্যন কেম্প ডি ভোটাৰক লৈ কংগ্ৰেছে কথা কৈ লাভ নাই বুলি তেওঁ মন্তব্য কৰিছে। কংগ্ৰেছ শাসনত থকাৰ সময়তে এজনো বাংলাদেশীক পঠিয়াই দিয়া নাছিল। ডিটেনশ্যন কেম্পত থকা ধৰ্মীয় সংখ্যালঘুৰ কথা কেৱল বিজেপিয়েহে চিন্তা কৰে। বিদেশীক বাংলাদেশলৈ পঠিওৱা একমাত্ৰ চৰকাৰ হৈছে বিজেপি চৰকাৰ। মানৱতাৰ খাতিৰতেই ডিটেনশ্যন কেম্পৰ পৰা সংখ্যালঘুক ৰেহাই কেৱল বিজেপিয়েহে দিছে। ডিটেনশ্যন কেম্প ডি ভোটাৰৰ সৃষ্টিকৰ্তাই কংগ্ৰেছ চৰকাৰে আছিল বুলি তেওঁ মন্তব্য কৰিছে। আৰু এইদৰেই সদনত গৰজি উঠিছে বিজেপি বিধায়ক অজয় কুমাৰ ৰায়। আন এটা খবৰ হৈছে হিন্দুৰ বিৰুদ্ধে ভাবিলে ধ্বংস হৈ যাব ৰাহুল গান্ধী। এই মন্তব্য কৰিছে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তে জনাই আছো বিগ পলিটিকেল ব্ৰেকিং নিউজ। হিন্দুৰ বিৰুদ্ধে ভাবিলে এবাৰ ধ্বংস হৈ যাব ৰাহুল গান্ধী। ৰাহুল গান্ধী বা মমতা বেনাৰ্জীয়ে জনা উচিত যে হিন্দু সদায়ে থাকিব, হিন্দু শেষ কৰিব নোৱাৰে। ভাৰতত হিন্দু শেষ কৰাৰ পৰিকল্পনা কৰিছিল ঔৰংগজেবে আৰু হাজাৰ চেষ্টা কৰিও হিন্দু শেষ কৰিব পৰা নাছিল ঔৰংগজেবে। এটা বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ ইতিমধ্যে জনোৱাৰ চেষ্টা কৰিছো। হিন্দু শেষ কৰিবলৈ গৈ নিজেই এসময়ত ধ্বংস হৈছিল ঔৰংগজেব। হিন্দু ধৰ্মক কোনেও কেতিয়াও শেষ কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিন্দুসকলৰ বাবে বাওঁপন্থী আৰু উদাৰবাদীসকল আটাইতকৈ ডাঙৰ বিপদ। মুছলমান বা খ্ৰীষ্টান কেতিয়াও হিন্দুৰ বাবে ভাবুকি নহয় বুলি তেওঁ মন্তব্য কৰিছে। হিন্দুক দুৰ্বল কৰাসকল নিজৰ সমাজৰ ভিতৰতে আছে। বাওঁপন্থী আৰু উদাৰবাদীসকল হিন্দুসকলৰ বাবে আটাইতকৈ ডাঙৰ বিপদ বুলি তেওঁ মন্তব্য কৰিছে। ভাৰতৰ সভ্যতা ৫,০০০ বছৰো অধিক পুৰণি
আৰু ইয়াৰ আৰম্ভণি 1947 চনত দেশৰ স্বাধীনতাৰ সময়ৰ পৰাই হোৱা নাছিল। ভাৰত প্ৰাকৃতিকভাৱে ধৰ্মনিৰপেক্ষ জাতি, ইয়াক কোনেও সহনশীলতা আৰু ভাতৃত্ববোধৰ গুণ শিকোৱাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। হিন্দু ধৰ্মৰ কেতিয়াও অন্ত নহয় বুলি তেওঁ মন্তব্য কৰাও পৰিলক্ষিত হৈছে। ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ আন এটা ডাঙৰ খবৰ হৈছে এটা ভাল খবৰ। ঈদৰ পিছদিনাই লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ধন। ঈদৰ পিছদিনাই লাখ লাখ মহিলাই পাব 10,000 কোটি টকা ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটা ব্ৰেকিং নিউজ। ঈদৰ পিছদিনাই লাখ লাখ মহিলাই পাব চৰকাৰী ধন। আত্মসহায়ক গোটৰ মহিলাই 1 এপ্ৰিলৰ পৰা 10,000 টকাকৈ লাভ কৰিব। প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত সোমাব 10,000 কোটি টকা। সম্পূৰ্ণ হৈছে ইতিমধ্যে লাখপতি বাইদেউৰ ভেৰিফিকেশ্যনৰ কাম। 30 লাখতকৈ অধিক মহিলাক লাখপতি বাইদেউ বনোৱাৰ পৰিকল্পনা কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে। লাখপতি বাইদেউক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে ডাঙৰ ঘোষণা কৰিছে। ঈদৰ পিছদিনাই লাখ লাখ মহিলাৰ একাউণ্টত সোমাব চৰকাৰী ধন। আত্মসহায়ক গোটৰ মহিলাসকলে 1 এপ্ৰিলৰ পৰা 10,000 টকাকৈ লাভ কৰিব। পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ সমুখ সমৰত নামিছে ডনাল্ড ট্ৰাম্প, আমেৰিকা আৰু চীন অৰ্থাৎ জিনপিং। ডনাল্ড ট্ৰাম্প আৰু জিনপিঙৰ মাজত এবাৰ সমুখ সমৰত আৰম্ভ হৈছে যুদ্ধ আৰু আমি সকলো যুদ্ধৰ বাবে সাজু। এবাৰ বিশ্বত উত্তেজনা বাঢ়িছে আমেৰিকা আৰু চীনৰ মাজত। এটা আন্তঃৰাষ্ট্ৰীয় খবৰ জনোৱাৰ চেষ্টা কৰিছো। এইবাৰ বিশ্বত উত্তেজনা বাঢ়িছে আমেৰিকা আৰু চীনৰ মাজত। দুই মহাশক্তি চীন আৰু আমেৰিকা এবাৰ সমুখ সমৰত। আমি জনোৱাৰ চেষ্টা কৰিছো এটা ব্ৰেকিং নিউজ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে চীনা সামগ্ৰীৰ ওপৰত আৰোপ কৰিছে কৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে চীনা সামগ্ৰীৰ ওপৰত কৰ আৰোপ কৰিছে আৰু এইবাৰ প্ৰায় 20% কৰ আৰোপ কৰা হ'ল চীনৰ পৰা আমেৰিকালৈ অহা সামগ্ৰীৰ ওপৰত। আৰু ইয়াৰ ফলত বেয়াকৈ প্ৰভাৱিত হৈছে চীনৰ ব্যৱসায়। এই সমগ্ৰ ঘটনাৰ প্ৰত্যুত্তৰ দিছে ইতিমধ্যে চীনে। আন এটা খবৰ হৈছে জ্বৰ কাহৰ ঔষধে মাতিব পাৰে আপোনাৰ বাবে বিপদ। সচৰাচৰ ব্যৱহৃত 93 বিধ দৰৱ এবাৰ ক্ষতিকাৰক হৈ পৰিছে। আপুনি দৰৱ সেৱন কৰোঁতে আপুনি 10 বাৰ চিন্তা কৰক। ঔষধৰ নামত আপুনি বৰবিষ পান কৰিছে নেকি? আপোনাৰ শিশুৱে খাইছে নেকি বৰবিষ? সচৰাচৰ ব্যৱহৃত 93 বিধ দৰৱৰ গুণগত পৰীক্ষাত ব্যৰ্থ হৈছে আৰু ঔষধ কোম্পানীৰ দায়িত্ব জ্ঞানহীনতাৰ বাবেই ৰোগীক ঠেলিব পাৰে মৃত্যুৰ মুখলৈ। ঔষধ কোম্পানীৰ দায়িত্ব জ্ঞানহীনতাৰ বাবেই ৰোগীক ঠেলিব পাৰে মৃত্যুৰ মুখলৈ। জ্বৰ লগতে কাহৰ পৰা এণ্টিবায়টিক, ব্লাড প্ৰেছাৰ, থাইৰয়ড লগতে শিশুৰ চিৰাপতো ভেজাল দেখিবলৈ পোৱা গৈছে। দেশৰ নাগৰিকক ভেজাল ঔষধ খুৱাইছে বহু ঔষধ নিৰ্মাণ কোম্পানীয়ে। কেন্দ্ৰীয় ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেশ্যনে চলোৱা পৰীক্ষাত ব্যৰ্থ হৈছে 93 বিধ ঔষধ। কলকাতাৰ লেবৰেটৰীত পৰীক্ষা কৰোৱা হৈছিল 51 বিধ ঔষধৰ আৰু কলকাতাৰ লেবৰেটৰীত ইতিমধ্যে পৰীক্ষা কৰোৱা হৈছে তাৰেই 24 বিধ ঔষধই ব্যৰ্থ হৈছে গুণগত পৰীক্ষাত। তদুপৰি ইউমেনিয়া, হাৰ্টৰ ৰোগ, লিভাৰ, খাদ্যনলী সংক্ৰমণৰ ঔষধো আছে। CDSCOয়ে প্ৰত্যেক ৰাজ্যৰ ড্ৰাগ টেষ্টিং লেবৰেটৰীত পৰীক্ষা কৰে ঔষধৰ গুণাগুণ। ঔষধৰ নামত আপুনি আপোনাৰ শিশুৱে খাইছে নেকি বৰবিষ? পৰৱৰ্তী খবৰটো হৈছে 50,000 টকাৰ উৎকোচ লৈ এবাৰ গ্ৰেপ্তাৰ হৈছে ACS বিষয়া। 50,000 টকাৰ উৎকোচ গ্ৰহণ কৰি এইগৰাকী ACS বিষয়া ৰঙাগড়ৰ আলহী হৈছে। বজালীৰ সহকাৰী আয়ুক্ত গৌৰৱ শেখৰ দাস ইতিমধ্যে ৰঙাগড়ৰ আলহী হৈছে। ACS গৌৰৱ শেখৰ দাসৰ বিবাহৰ মাত্ৰ 17 দিনৰ পিছতেই উৎকোচ গ্ৰহণ কৰি ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে। ৰাজ্যৰ প্ৰশাসনিক সেৱাত সংঘটিত এনে অপৰাধমূলক ঘটনাই এতিয়া তীব্ৰ উদ্বেগৰ সৃষ্টি কৰিছে। ঘটনাক্ৰম অনুসৰি বজালীত যান বাহন নিয়ম উলংঘা কৰাৰ অভিযোগত জব্দ কৰা এখন JCB বাহন মুকলি কৰিবলৈ 50,000 টকা দাবী কৰিছিল বিষয়াগৰাকীয়ে।
স্থানীয় ব্যৱসায়ী দীপাংকৰ চৌধুৰীয়ে বিষয়াগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আৰু ব্যৱসায়ীজনে এই সন্দৰ্ভত সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়তো খবৰ দিছে আৰু এই সঞ্চালকালয়ে বিষয়াই প্ৰমাণসহ ধৰিবলৈ সক্ষম হৈছে। অপাৰেশ্যনৰ দিনা উৎকোচ লৈ থকা অৱস্থাতে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে দাসক গ্ৰেপ্তাৰ কৰিছে।